নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ। আহক আমি প্ৰশ্নকেইটালৈ আগবাঢ়ো। প্ৰশ্নবোৰ প্ৰায় এক্সামত আহি থকা দেখা যায়। চ' প্লিজ বন্ধুসকল, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। থেংক ইউ। প্ৰথম প্ৰশ্নটো হৈছে য়েল্লো ৰিভলিউশ্যন ইজ এছ'চিয়েটেড উইথ দ্য প্ৰডাকশ্যন অফ, অৰ্থাৎ প্ৰশ্নটো সুধিছে হালধীয়া বিপ্লৱ কোনটো উপাদানৰ সৈতে জড়িত। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, অইল চিড। Yellow revolution is associated with the oil seed. Next প্ৰশ্নটো হৈছে in India maximum area under jute is found in, অৰ্থাৎ প্ৰশ্নটো সুধিছে ভাৰতত মৰাপাটৰ সৰ্বাধিক কৃষি ক্ষেত্ৰ পোৱা যায়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ৱেষ্ট বেংগল, মানে পশ্চিম বংগ। Next প্ৰশ্নটো হৈছে which one of the following is used in large quantities in cement industry. প্ৰশ্নটো সুধিছে তলৰ কোনটো চিমেণ্ট উদ্যোগত বৃহৎ পৰিমাণে ব্যৱহাৰ কৰা হয়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, লাইমষ্টোন, চূণশিল। নেক্সট প্ৰশ্নটো হৈছে হু প্ৰিপেয়াৰ্ছ দ্য টপোগ্ৰাফিকেল মেপছ অফ ইণ্ডিয়া, অৰ্থাৎ প্ৰশ্নটো সুধিছে ভাৰতৰ ভূ প্ৰাকৃতিক ভৌগোলিক মানচিত্ৰ কোনে প্ৰস্তুত কৰে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, সাৰ্ভে অফ ইণ্ডিয়া, ভাৰতৰ জৰীপ। নেক্সট প্ৰশ্নটো হৈছে দ্য মাউণ্টেইনছ হুইচ আৰ নট এ পাৰ্ট অফ দ্য হিমালয় চেইন, অৰ্থাৎ প্ৰশ্নটো সুধিছে কোনটো পৰ্বত হিমালয় পৰ্বত শৃংখলৰ অংশ নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, আৰাৱলী। নেক্সট প্ৰশ্নটো হৈছে হুইচ পাৰ্ট অফ দ্য হিমালয় হেজ দ্য মেক্সিমাম ষ্ট্ৰেটছ ফ্ৰম ইষ্ট টু ৱেষ্ট, অৰ্থাৎ প্ৰশ্নটো সুধিছে হিমালয়ৰ কোনটো অংশ পূবৰ পৰা পশ্চিমলৈকে সৰ্বাধিক বিস্তৃত হৈ আছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, নেপাল হিমালয়। নেক্সট প্ৰশ্নটো হৈছে দ্য মাউণ্টেইন ৰেঞ্জ হুইচ ডিভাইডছ দ্য নৰ্থ এণ্ড দ্য চাউথ ইণ্ডিয়া ইজ, প্ৰশ্নটো সুধিছে উত্তৰ আৰু দক্ষিণ ভাৰতক পৃথক কৰা পৰ্বতমালাৰ নাম কি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, বিন্ধ্য পৰ্বত। নেক্সট প্ৰশ্নটো হৈছে হুইচ প্লেচ ইজ কল্ড এজ চিলিকন ভেলী অফ ইণ্ডিয়া, প্ৰশ্নটো সুধিছে কোনখন ঠাইক ভাৰতৰ চিলিকন উপত্যকা বুলি কোৱা হয়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, বেংগালুৰুক চিলিকন ভেলী বুলি জনা যায়। নেক্সট প্ৰশ্নটো হৈছে হুৱেৰ ইজ দ্য ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট অফ ইণ্ডিয়া লোকেটেড, প্ৰশ্নটো সুধিছে ভাৰতৰ বন গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, দেৰাডুন। নেক্সট প্ৰশ্নটো হৈছে গ্ৰীণ ৰিভলিউশ্যন ইন ইণ্ডিয়া হেজ ছ' ফাৰ বিন মষ্ট ছাকচেছফুল ইন কেছ অফ, অৰ্থাৎ প্ৰশ্নটো সুধিছে ভাৰতত সেউজ বিপ্লৱ এতিয়ালৈকে কোনবিধ শস্যৰ ক্ষেত্ৰত আটাইতকৈ সফল হৈছে। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, হুইট, মানে ঘেঁহু। নেক্সট প্ৰশ্নটো হৈছে দ্য লাৰ্জেষ্ট ইৰিগেটেড এৰিয়া ইন ইণ্ডিয়া ইজ অকুপাইড বাই, অৰ্থাৎ প্ৰশ্নটো সুধিছে ভাৰতৰ জলসিঞ্চন ক্ষেত্ৰৰ সৰ্বাধিক ঠাই দখল কৰিছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ৰাইচ, ধান। নেক্সট প্ৰশ্নটো হৈছে চৰ্দাৰ সৰোবৰ ডাম ইজ বিং বিল্ড অন দ্য ৰিভাৰ, অৰ্থাৎ প্ৰশ্নটো সুধিছে চৰ্দাৰ সৰোবৰ বান্ধ কোন নদীত নিৰ্মিত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, নৰ্মদা। নেক্সট প্ৰশ্নটো হৈছে হীৰাকুণ্ড ডাম হেজ বিন কনষ্ট্ৰাক্টেড এক্ৰছ দ্য ৰিভাৰ, প্ৰশ্নটো সুধিছে হীৰাকুণ্ড বান্ধ কোন নদীত নিৰ্মিত। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, মহানদী। নেক্সট প্ৰশ্নটো হৈছে শিৱসামুদ্ৰা ইজ এন আইলেণ্ড ফৰ্ম বাই দ্য ৰিভাৰ, অৰ্থাৎ প্ৰশ্নটো সুধিছে কোনখন নদীয়ে শিৱসমুদ্ৰ নামৰ দ্বীপটো গঠন কৰিছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, অপশ্যন 4, কাবেৰী, কাৰেক্ট এনচাৰ।
নেক্সট কুৱেশ্যনটো হৈছে হুইচ ষ্টেট অফ ইণ্ডিয়া হেজ মেড ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং কম্পালচৰি ফৰ অল হাউচেছ। প্ৰশ্নটো সুধিছে ভাৰতৰ কোনখন ৰাজ্যই সকলোৱে ঘৰত বৰষুণৰ পানী সংৰক্ষণ বাধ্যতামূলক কৰিছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি তামিলনাডু। নেক্সট প্ৰশ্নটো হৈছে দ্য মাউণ্টেইন ৰেঞ্জ হুইচ ডিভাইডছ দ্য নৰ্থ এণ্ড দ্য চাউথ ইণ্ডিয়া ইজ। অৰ্থাৎ প্ৰশ্নটো সুধিছে উত্তৰ আৰু দক্ষিণ ভাৰতক পৃথক কৰা পৰ্বতমালাৰ নাম কি। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বিন্ধ্য পৰ্বত। বন্ধুসকল ভিডিঅ'টো আজিলৈ ইমানতে অন্ত পৰিল এণ্ড থেংকছ ফৰ ৱাচিং।